of discussion is Unit 6 Pre-Primary and Elementary Education অৰ্থাৎ প্ৰাক-প্ৰাথমিক আৰু প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ যেনেকুৱা ধৰণৰ গাঁথনি তাৰ লগত বিভিন্ন ধৰণৰ কেনেকুৱাকৈ বিভিন্ন ধৰণৰ শিক্ষাবিদসকলে কেনেকৈ বিভিন্ন শিক্ষাৰ শক্তি কৰি পেলাই মানৱ সম্পদক একেলগে এক কৰি পেলাই গণ্য কৰা হয় আমি এইখিনি লাষ্ট ক্লাছত ডিছকাছ কৰিছিলোঁ আৰু আজি যিমানখিনি সাক্ষৰতাৰ হাৰ অৰ্থাৎ লিটাৰেচি ৰেট বা বিভিন্ন ধৰণৰ বিদ্যালয়ৰ যিমানবোৰ সংগঠন আছে তাত কেনেকুৱা ধৰণৰ স্তৰত আমি শিক্ষাৰ আমি পৰিমাপন কেনেকুৱা ধৰণৰ মানদণ্ড আমি সেইখিনি আলোচনা কৰিম সো আমি যেতিয়া শিক্ষাৰ হাৰ বুলি কৈছিলোঁ তেতিয়া আমি এইখিনি বস্তু আমি ডিছকাছ কৰিছিলোঁ আৰু তাৰ লগত আজি আমি NEP লগত জড়িত এতিয়া আমি আজি যোনখিনি ডিছকাছ কৰিম সেইখিনি হৈছে ষ্টেটাছ অফ প্ৰিমাৰী এডুকেশ্যন ইন ইণ্ডিয়া অৰ্থাৎ বৰ্তমান প্ৰাক-প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ যোনটো মানে ষ্টেটাছ হয় সেইটো কেনেকুৱা ধৰণৰ আছে আমি যেতিয়া শিশুটোৰ সদায় কল্যাণৰ শৈক্ষিক পৰিকল্পনাত আমি জড়িত কৰোঁ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু তাৰ লগত সেই বিষয়ে গণ্য কৰা হয় আৰু সেই হিচাপত আমি এইটোও কওঁ যে আমাৰ যিমানখিনি GOIA বা ইণ্টিগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট ছাৰ্ভিচ আছে সেইখিনি আৰম্ভ কৰিছিল আৰু তাৰ লগত মুখ্য বিৰতি আঁচনিৰ প্ৰৱৰ্তা সৈতেও আহিছিল বুলি কয় আৰু সেই তাত একেই কল্যাণৰ পৰা বিকাশলৈ পৰিৱৰ্তন কৰি আমাৰ যিমানখিনি ICDSৰ মুখ্য বৈশিষ্ট্যসমূহ আছে এই বৈশিষ্ট্যৰ লগত সেৱা সুবিধা পৰিপূৰক পুষ্টিগত সমৰ্থন প্ৰদান কৰি আৰু প্ৰাথমিক বিদ্যালয়ৰ প্ৰৱেশ প্ৰস্তুতি হিচাপে শিশুৰ যোগাযোগ আৰু জ্ঞানীয় দক্ষতাৰ উন্নতিৰ ওপৰতো গুৰুত্ব দিয়ে আৰু আৰম্ভণিকে ইয়াক কেইখনমান ৰাজ্যত আমাৰ এটা প্ৰকল্প হিচাপে আৰম্ভ কৰা হৈছিলে কিন্তু বৰ্তমান বহুতো গ্ৰাম্য আৰু জনজাতীয় অঞ্চলৰ লগত আমাৰ কিছুমান নগৰীয়া পকেট সামৰি লোৱা হৈছে আৰু দুখীয়া শিশুসকলক লক্ষ্য কৰা হৈছে বুলি কৈছে ঠিক তেনেকৈ আমি কওঁ যে আমাৰ ভাৰতত প্ৰাক বিদ্যালয় বা আমাৰ যিমানখিনি আমাৰ শিক্ষা হৈছে এটা অনিযান্ত্ৰিক আমি কওঁ আমাৰ তাৰ লগত কাৰণ কোনো সঠিক নিৰ্দেশনা নাই আৰু অৱশ্যে দিল্লী অন্ধ্ৰপ্ৰদেশ বা আদি বিভিন্ন ধৰণৰ কেইখনমান আমাৰ এনেকুৱা ধৰণৰ উত্তৰ প্ৰদেশৰ ভাৰতৰ অন্যান্য প্ৰস্তুত তুলনাত বাধিক সংঘটিত হোৱা দেখা যায় 3 পৰা 6 বছৰীয়া শিশুক সমৰ্থন আৰু যত্ন প্ৰাক-প্ৰাথমিক শিক্ষাৰ গুৰুত্ব শিক্ষা শাৰীৰিক প্ৰাথমিক আৰু আমাৰ যিমানখিনি আমাৰ আছে সেইখিনিৰ লগত আমাৰ জড়িত কৰি পেলাই আমি কওঁ যে আমাৰ তাৰ লগতে আমাৰ বিভিন্ন ধৰণৰ সামাজিক স্থিতিৰো আমাৰ কৰা যায় ঠিক তেনেকৈ নিৰ্বিশেষ খেল উপভোগ আৰু সাক্ষৰতা আৰু সংখ্যাৰ যিমানখিনি পৰিচয়ৰ জৰিয়তে বিদ্যালয়ৰ শিক্ষাৰ সুৰক্ষা বা তাৰ লগত আমাৰ যিমানখিনি আমাৰ যত্ন জীয়াই থকা আৰু প্ৰস্তুতিৰ অধিকাৰ নিশ্চিত কৰিবলৈ 3 পৰা 6 বছৰৰ ভিতৰত শিশুটোক আমি সমৰ্থন আৰু যত্ন প্ৰদান কৰে ঠিক তেনেকৈ আমি কওঁ যে আমাৰ সৰ্বাধিক বিকাশ আছে আৰু তাৰ লগতে আমি প্ৰাক-প্ৰাথমিক শিক্ষা শিশুসকলক তেওঁলোকৰ সৰ্বাধিক বিকাশ সহায় কৰে আৰু ই সুবিধাবঞ্চিত গোটৰ বা বিশেষ প্ৰয়োজনীয়তা থকা বা জাতিগত সংখ্যালঘুসকলৰ শিশুসকলৰ উপযুক্ত যিমানখিনি আমাৰ গুৰুত্ব দিব লাগে সেইখিনিৰ লগত সংখ্যালঘুসকলৰ শিশুসকলৰ উপযুক্ত গুৰুত্ব দিব লাগে আৰু আৱেগিক যোগাযোগ বা আমাৰ যিমানখিনি দক্ষতা আৰু সামাজিক দক্ষতা কৰাৰ লগত প্ৰাক-প্ৰাথমিক শিক্ষাৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আছে বুলি কয় আৰু সামাজিক আদান-প্ৰদান শিশুৱে তেওঁলোকৰ বয়সৰ আন শিশুৰ সৈতে বাৰ্তালাপ কৰিবলৈ আমাৰ যিমানখিনি শিকে তেওঁলোকৰ সৰু-সুৰা গোটৰ বাৰ্তালাপ তেওঁলোকৰ চিন্তা শুনিবলৈ আৰু ভাগ বতৰা কৰিবলৈও শিকে বুলি কয় ঠিক তেনেকৈ অভিভাৱকে আৰু অন্যান্য যত্ন লওঁতাসকলৰ সমৰ্থন কৰিও আমি প্ৰাক-প্ৰাথমিক শিক্ষাই আমাক সিমানখিনি শিশুৰ বাবে প্ৰয়োজনীয় জ্ঞান দক্ষতা পূৰ্বে নিৰ্দেশনা দি অভিভাৱকসকলক সদায় সমৰ্থন আগবঢ়ায় বুলি কয় ঠিক তেনেকৈ এলিমেণ্টাৰী এডুকেশ্যনত আমি কি কওঁ যে আমাৰ প্ৰাথমিক আমাৰ যিমানখিনি শিক্ষাই আমাক 6 পৰা 11 বছৰৰ
আৰু উচ্চ প্ৰাথমিক আমাৰ যিমান 11 পৰা 14 বছৰ বয়সৰ গোট সীমাৰো হয় আৰু আশা কৰা হয় যে তেওঁলোকৰ আমাৰ যিমানখিনি আধাৰৰ দক্ষতা যেনে সৰলতা সংখ্যা যুক্তি আৰু সামাজিক দক্ষতাৰ আমাৰ পঢ়িবলৈ আৰু লিখিবলৈ আমি শিকোঁ আৰু সেই প্ৰাপ্ত কৰিব লাগে যে সাহস কৌতূহল আৰু বুজাবুজিও সৃষ্টি কৰিব লাগিব বুলি কয় ঠিক তেনেকৈ স্বাধীনতাৰ পিছৰ পৰাই আমি 6 পৰা 14 বছৰ বয়সৰ শিশুসকলক আমি বিনামূল্য আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰাৰ লক্ষ্য প্ৰাপ্ত কৰিবলৈ অকল চেষ্টা কৰা নাই তাৰ লগতে আমি বিনামূল্য আৰু বাধ্যতামূলক শিশুৰ অধিকাৰ আইন অৰ্থাৎ 2009 ৰূপায়ণৰ এক আইনী পৰিকাঠামো প্ৰদান কৰিছে যি 6 পৰা 14 বছৰৰ বয়সলৈ সকলো শিশুক প্ৰাথমিক শিক্ষাৰ বিনামূল্য আৰু বাধ্যতামূলক নামভৰ্তি উপস্থিতি আৰু সম্পূৰ্ণ কৰাত অধিকাৰ প্ৰদান কৰে বুলি কয় ঠিক তেনেকৈ সকলোৰে বাবে আমি সমান সুযোগ আমি দিব লাগিব ব্যৱহাৰত আমাৰ জৰিয়তে গণতন্ত্ৰত সামাজিক গাঁথনি শক্তিশালী কৰাৰ ক্ষেত্ৰত আমাৰ ইউনিভাৰ্চেল এলিমেণ্টাৰী এডুকেশ্যনৰ থাকিব লাগিব ভূমিকা আমাৰ স্বাধীনতাৰ পিছৰ পৰা গ্ৰহণ কৰা হৈছে শিক্ষাৰ বাৰ্ষিক স্থিতি আৰু তাৰ লগত আমাৰ প্ৰতিবেদন আমাৰ 2012 অনুসৰি 6 পৰা 14 বছৰ বয়সৰ সকলো গ্ৰাম্য শিশুৰ আমি 96.5% বিদ্যালয়ত নামভৰ্তি কৰা হৈছিল আৰু চতুৰ্থ বাৰ্ষিক আমাৰ জৰীপতো 96%তকৈও অধিক আমাৰ নামভৰ্তি প্ৰতিবেদন আছে ঠিক তেনেকৈ ভাৰতত 2007 চনৰ পৰা 2014 চনলৈ এক বয়সৰ শিক্ষাৰ্থীৰ বাবে আমি গড় নামভৰ্তি আমাৰ যিমানখিনি আছে সেইখিনি 95% বজাই ৰাখিছে আৰু তাৰ লগত ইয়াৰ আমাৰ ফল হিচাপে বিদ্যালয়ৰ নামভৰ্তি নকৰা 6 পৰা 14 বছৰ বয়সৰ শিক্ষাৰ্থীৰ সংখ্যা 2018 শিক্ষাবৰ্ষৰ আমি যোনটো ASR যোনখন আমাৰ 2018 2.8লৈ হ্ৰাস পাইছে অৰ্থাৎ দেখুৱাইছে যে বিদ্যালয়ৰ শিক্ষাৰ ক্ষেত্ৰত বছৰ ধৰি গুৰুত্বপূৰ্ণ উন্নতি হৈছে আৰু তাৰ লগতে এইটোও দেখা গৈছে যে আমি অন্যান্য বিষয়ৰ লগতে প্ৰাথমিক শিক্ষাৰ পৰা বাদ পৰাটো ভাৰতীয় শিক্ষাৰ আমাৰ যিমানখিনি ব্যৱস্থা আগতে কঠিন সমস্যা আছে এতিয়া আমি যদি কওঁ যে বিশ্ববিদ্যালয় শিক্ষা আয়োগখন মাধ্যমিক শিক্ষা আয়োগ বা কথনি আয়োগ আদি বিভিন্ন আয়োগে সদায় বিদ্যালয়ৰ শিক্ষাৰ আমাৰ গুণগত উন্নতিৰ ওপৰত সদায় গুৰুত্ব আৰোপ কৰে আৰু তেওঁলোকে কৈছিল যে দেশৰ বিকাশ বিদ্যালয়ৰ পৰ্যায়ত আমি সদায় গুণগত শিক্ষাৰ আমাৰ যিমান ওপৰতে সদায় নিৰ্ভৰ কৰে যদি আমাৰ গুণগত নাই আমাৰ শিক্ষা ব্যৱস্থা তেনেহ'লে দেশ এখন কেতিয়াও বিকাশ হ'ব নোৱাৰে so quality of education is always equivalent is always determined with the মানে ডেভেলপমেণ্ট অফ এ কাণ্ট্ৰি চ' আমাৰ দেশ এখন বিকাশ আমি তেতিয়া ক'ব পাৰিম হৈছে বুলি যেতিয়া আমাৰ তাতে গুণগত মানৰ কোৱালিটি অফ এডুকেশ্যনটো আমাৰ যাতে আমি হেম্পাৰ নকৰে চ' প্ৰাথমিক শিক্ষা সাৰ্বজনীন কৰাৰ বাবে লক্ষ্যও আমি 1960 অৰ্থাৎ 1960 চনৰ পৰাই স্থাপন কৰা হৈছিলে ৰাষ্ট্ৰীয় শিক্ষা নীতি অৰ্থাৎ 1968ৰ NEP আমাৰ যিমানখিনি আমাৰ প্ৰথমবাৰৰ বাবে ভাৰতত নাগৰিকসকলৰ বাবে মানদণ্ড শিক্ষা প্ৰদান কৰাৰ বাবে শিক্ষাৰ ওপৰত যেনেকৈ আমাৰ DGPৰ আমাৰ যিমানখিনি GDPৰ পৰামৰ্শ দিছিলে আমাৰ শিক্ষা দিশত গুৰুত্বপূৰ্ণ প্ৰচেষ্টা কৰিছে আৰু তাৰ লগত কৰা হৈছিলে ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে অৰ্থাৎ 1979ৰ 14 বছৰ বয়সলৈ সকলো শিক্ষাৰ্থীক কি কয় বাবে বিনামূল্য নিৰ্দেশৰ লগত আমাৰ আছে তো ঠিক তেনেকুৱাই প্ৰকৃতিতে আমাৰ লাগে আৰু নিৰ্দিষ্ট নহয় বুলি কৈছে ঠিক তাৰ লগতে ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে আমাৰ 1986 6 পৰা 14 বছৰ বয়সত শিশুৰ বাবে সাৰ্বজনীন প্ৰৱেশিকাৰ আৰু নামভৰ্তিৰ লগতে শিক্ষাৰ মানদণ্ড ধৰি ৰখা আৰু উন্নত কৰাৰ ওপৰত সদায় গুৰুত্ব আৰোপ কৰিছিলে NP 1986ৰ গুৰুত্ব আৰোপ কৰিছিল যে প্ৰাথমিক শিক্ষা শিশুৱে সদায় কেন্দ্ৰীভূত আৰু কাৰ্যকলাপৰ ওপৰত কৰি পেলাই আধাৰিত হ'ব লাগে শাৰীৰিক শাস্তিৰ কোনো ধৰণৰ স্থান থাকিব নালাগে প্ৰাথমিক শিক্ষাৰ স্থিতি উন্নত কৰিবলৈ আমি সদায় অপাৰেশ্যন ব্লেকবোৰ্ড উচ্চ প্ৰাথমিক শ্ৰেণীবোৰতো আমি সামৰি ল'ব লাগিব আৰু কাৰ্যসূচী অফ একশ্যন অৰ্থাৎ 6 পৰা 14 বছৰ বয়সৰ শিশুৰ বাবে বিনামূল্য আৰু প্ৰয়োজনীয় শিক্ষা ব্যৱস্থা কৰাটো আমি
অৰিহণা যোগাযোগ কৰিছিলে প্ৰাথমিক শিক্ষাৰ স্থিতি উন্নত কৰাৰ বাবে আমি সদায় অপাৰেশ্যন ব্লেকবোৰ্ডৰ প্ৰগ্ৰেম বি শক্তিশালীও কৰা হৈছিল বুলি কয় ভাৰত চৰকাৰে প্ৰাথমিক শিক্ষাৰ প্ৰৱেশিকাৰ আৰু আমাৰ যিমানখিনি ধাৰণ উন্নত কৰাৰ বাবে নৱম পঞ্চায়ত আমাৰ পৰিকল্পনা সময়ত দুটা ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে উপৰোক্ত সকলোৰ লগত আমাৰ যোনখিনি আমাৰ প্ৰচেষ্টা প্ৰাথমিক শিক্ষাত নামভৰ্তিৰ লগত সেইখিনি আমি ধাৰ লগতে আমাৰ সেই ধৰণে আমাৰ উন্নত কৰিছে আৰু তাৰ লগতেই আমাৰ এলিমেণ্টাৰী এডুকেশ্যনৰ কিছুমান আমাৰ বৈশিষ্ট্য আছে অৰ্থাৎ ফিচাৰ্ছ আছে যে গুণগত শিক্ষাৰ ওপৰত আমি সদায় গুৰুত্ব দিব লাগে আৰু তাৰ লগত আমাৰ প্ৰাথমিক যিমানখিনি আমাৰ ব্যৱধান আছে সেইখিনিৰ লগত মানদণ্ড শিক্ষাৰ ওপৰত আমি সদায় গুৰুত্ব দিব লাগে তো ঠিক তেনেকুৱা সেইকাৰণে আমি কওঁ যে আমাৰ যিমানখিনি আমাৰ আছে আমি তাৰ লগত আমাৰ আমি সদায় ইয়াৰ উভতি অহাটো আমি কোনো বহুগুণে হয় ঠিক তেনেকেই সাৰ্বজনীন আমাৰ যিমানখিনি আমাৰ প্ৰৱেশিকাৰ আছে আৰু তাৰ লগত নামভৰ্তিৰ দিশতো আমি ক'ব পাৰোঁ যে আমাৰ ভাৰত চৰকাৰৰ প্ৰৱেশিকাৰ প্ৰদান বা আমাৰ বিভিন্ন ধৰণৰ আমাৰ যিমানখিনি বা বিভিন্ন ক্ষেত্ৰত বিদ্যালয়ৰ আমাৰ কেনেকুৱা ধৰণৰ সংখ্যা বৃদ্ধি কৰে 2015-16 চনৰ বৰ্ষৰ তথা তথ্য অনুসৰি 540,545খন প্ৰাথমিক আৰু আমাৰ 4,29,624খন উচ্চ প্ৰাথমিক বিদ্যালয়ৰ লগত আমি লক্ষ্যপ্ৰাপ্ত কৰাত সহায় কৰি আৰু তাৰ লগত প্ৰাথমিক শিক্ষা আৰু নামভৰ্তিৰ লগত বৃদ্ধি কৰাত সহায় কৰিছে ঠিক তেনেকৈ প্ৰাথমিক শিক্ষাত সামাজিক শ্ৰেণীৰ ব্যৱধান দূৰ কৰে আৰু তাৰ লগতে আমাৰ সুবিধা বঞ্চিত জনসংখ্যা গোট যেনে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি সংখ্যালঘু সম্প্ৰদায় শিশুৰ আৰু বিশেষ তাৰ লগত আমাৰ প্ৰয়োজনীয়তা থকা শিশুৰ প্ৰাথমিক আমাৰ শিক্ষাত নামভৰ্তি যথেষ্ট বৃদ্ধি পাইছে ঠিক তেনেকৈ আমি কওঁ যে আমাৰ যিমানখিনি আমাৰ এয়া আছে সৰ্বজনীন ধাৰণাৰ দিশত অগ্ৰগতি আছে তাৰ লগত আমি কওঁ যে ধাৰণ হৈছে কি যে আমাৰ এক মুখ্য উদ্দেশ্য বিদ্যালয় পৰ্যায়ত বিভিন্ন পদক্ষেপ দেখুৱাইছে আৰু তাৰ লগত আমাৰ আমি কওঁ যে আমাৰ যিমানখিনি 2009 পৰা 10 বৰ্ষৰ আমাৰ বিষয়তো আমাৰ কি হৈছে প্ৰাথমিক শিক্ষাত আমাৰ ড্ৰপ আউট ৰেটটো ক্ৰমান্বয়ভাৱে হ্ৰাস কৰি পাইছে এতিয়া মৌলিক মানৱ অধিকাৰ বিভিন্ন আন্তৰ্জাতিক আমাৰ যিমানখিনি সন্মিলন আছে নীতি আছে আৰু তাৰ লগতে আমাৰ যিমানখিনি আমাৰ নথিপত্ৰ আছে স্বীকাৰ কৰিছে যে বিনামূল্যা আমাৰ যিমানখিনি শিক্ষাৰ অধিকাৰ প্ৰাথমিক বা সকলোৰে বাবে এনে সন্মিলনৰ আমাৰ হয় য'ত আমি ভাৰতীয় বিনামূল্য আৰু বাধ্যতামূলক শিক্ষা ব্যৱস্থাও আমি কৰিব লাগে বুলি কয় ঠিক তেনেকৈ মধ্যাহ্ন ভোজন আছে অৰ্থাৎ মিড ডে মিল আছে MDM আঁচনি অৰ্থাৎ হৈছে যে চৰকাৰী বিদ্যালয়সমূহৰ প্ৰাথমিক পৰ্যায়ত শিক্ষাৰ এক অবিচ্ছেদ্য অংশ যি আমাৰ GER অৰ্থাৎ গ্ৰছ এনৰলমেণ্ট ৰেচিঅ'ৰ বৃদ্ধিৰ লগতে ধৰি ৰখাত যথেষ্ট আমাক অৰিহণা যোগাইছে ঠিক তেনেকেই কয় যে আমি যেতিয়া যিকোনো আমাৰ হ'ব পাৰে আৰু আমাৰ যেতিয়ালৈকে আমি ইয়াতে ধৰি ইয়াক আমি বাবে ভাৰতৰ মুখ্য কাৰ্যসূচী হিচাপে ৰূপায়ণ কৰা হৈছে আৰু ইয়াৰ সামগ্ৰিক লক্ষ্যবোৰতো ভিতৰতো আছে সাৰ্বজনীন প্ৰৱেশিকাৰ আৰু তাৰ ধৰি ৰখা হৈছে শিক্ষাৰ ক্ষেত্ৰত লিংগ আৰু সামাজিক শ্ৰেণীৰ ব্যৱধান দূৰ কৰা আৰু শিশুৰ লগতে শিক্ষাৰ আমাৰ স্তৰ বৃদ্ধি কৰাটো বুজাইছে আৰু তাৰ লগতে কিছুমান আমাৰ মেনেজমেণ্টছৰ টাইপ আছে যেনেকৈ শৈক্ষিক পৰিসংখ্যাৰ ওপৰত আমাৰ অষ্টম জৰীপ অনুসৰি ভাৰতত প্ৰায় 13 লাখ স্বীকৃতি বিদ্যালয় বিভিন্ন প্ৰকাৰৰ ব্যৱস্থাপনাৰ
দ্বাৰা পৰিচালিত হয় আৰু এই বিদ্যালয়বোৰত আমি ভাৰতৰ ভিতৰতে আমি আছে দেশৰ প্ৰাথমিক অৰ্থাৎ 59% আমি কি ক'ব পাৰোঁ যে 59% আমাৰ উচ্চ প্ৰাথমিক আছে, তাৰ লগত আমাৰ মাধ্যমিক আছে আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে। এই বিদ্যালয়বোৰক আমি আৰু বিভিন্ন ধৰণৰ অঞ্চলৰ সন্দৰ্ভত আমি শ্ৰেণীবদ্ধ কৰা হৈছে আৰু তাৰ লগতে আমাৰ ভাৰতীয় যিমানখিনি আমাৰ ভাৰততে এই বিদ্যালয়বোৰত বিভিন্ন প্ৰকাৰৰ ব্যৱস্থাপনা ধাৰাৰে পৰিচালিত হৈ আছে বুলি কৈছে। ঠিক তেনেকৈ বহলভাৱে আমি কিছুমান আমি কি কৰিব পাৰোঁ প্ৰকাৰৰ ব্যৱস্থাপনা আছে চৰকাৰৰ এখন চৰকাৰৰ বিদ্যালয় ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰ বা তাৰ লগত ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান বা আমি চৰকাৰৰ দ্বাৰা আমি বিভিন্ন ধৰণৰ আমাৰ ক'ব পাৰি যে সম্পূৰ্ণভাৱে বিত্তীয় স্বাস্থ্যশিক্ষিত সংগঠনৰ দ্বাৰা পৰিচালিত হয়। স্থানীয় সংস্থা, জিলা পৰিষদ, তাৰ লগত আমাৰ পৌৰ নিগম, পৌৰ সমিতি, অধিসূচিত এলেকা সমিতি আৰু আমাৰ কেণ্টনমেণ্ট বৰ্ডাৰৰ দৰে পঞ্চায়তৰ ৰাজ আৰু স্থানীয় সংস্থাৰ প্ৰতিষ্ঠানৰ দ্বাৰা স্থানীয় সংস্থাৰ এখন বিদ্যালয় পৰিচালনা কৰা হয়। ঠিক তেনেকৈ ব্যক্তিগত সাহায্যপ্ৰাপ্ত বিদ্যালয় এখন কি ব্যক্তি ন্যাস বা ব্যক্তিগত সংগঠনৰ দ্বাৰা স্বীকৃতি আৰু পৰিচালিত হয় আৰু স্থানীয় সংস্থা বা ৰাজ্য চৰকাৰৰ বা কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুদান প্ৰাপ্ত কৰে। ব্যক্তিগত অসহায় বিদ্যালয় এখনত ব্যক্তিগত বা ব্যক্তিগত সংগঠনৰ দ্বাৰা স্বীকৃতি আৰু পৰিচালিত হয় আৰু চৰকাৰী বা স্থানীয় আমাৰ সংস্কাৰৰ পৰা কোনো ধৰণৰ অনুদান প্ৰাপ্ত নকৰে বুলি কৈছে। ঠিক তেনেকেই স্বীকৃতি দিয়ে আৰু স্বীকৃতিয়েই নহয় এখন বিদ্যালয় যিকোনো ব্যক্তি বা ব্যক্তিগত সংগঠনৰ দ্বাৰা পৰিচালিত হয় আৰু ৰাজ্য চৰকাৰ বা চৰকাৰৰ অনুমতিত আমাৰ বৰ্ডৰ পৰা কোনো ধৰণৰ স্বীকৃতি নাথাকে। চৰকাৰৰ বিদ্যালয় 66%, স্থানীয় সংস্থাৰ বিদ্যালয় 14%, ব্যক্তিগতভাৱে পৰিচালিত সাহায্যপ্ৰাপ্ত বিদ্যালয় আৰু ব্যক্তিগত অসাহায্য বিদ্যালয় অৰ্থাৎ 13%। বেছিভাগ চৰকাৰী বিদ্যালয়ৰ প্ৰয়োজনীয়তাবিলাক আমি পূৰণ কৰি আছে, আনহাতে ব্যক্তিগতভাৱে যিবিলাক পৰিচালিত সাহায্যপ্ৰাপ্ত বা ব্যক্তিগতভাৱে আমাৰ অসহায় ব্যৱস্থাপনাৰ দ্বাৰা পৰিচালিত বিদ্যালয়ৰ ক্ষেত্ৰত এই সংখ্যা অতি কম বুলি কোৱা গৈছে। ব্যক্তিগতভাৱে পৰিচালিত সাহায্যপ্ৰাপ্ত বা ব্যক্তিগত অসহায় ব্যৱস্থাপন বিদ্যালয়সমূহ আমি সদায় নগৰ অঞ্চলত আছে বুলি কয় আৰু ভাৰতত আমাৰ যিমান চৰকাৰী পৰিচালিত বিদ্যালয়সমূহ তাৰ লগত পৰিপূৰক হিচাপে এটা বৃহৎ ব্যক্তিগত বিদ্যালয় আমাৰ ব্যৱস্থা আছে। এতিয়া 6 পৰা 14 বছৰৰ ভিতৰৰ বয়সৰ প্ৰায় 29% শিশুৱে আমাৰ ব্যক্তিগত বিদ্যালয়ৰ জৰিয়তে বিদ্যালয় শিক্ষা প্ৰাপ্ত কৰে বুলি কয়। ঠিক সেইদৰে আমি কওঁ যে আমাৰ যিমানখিনি আমাৰ ৰেগুলেটৰী বডিজ আছে স্কুল এডুকেশ্যনৰ কাৰণে আমাৰ কি একচুৱেলি আমাৰ এনেকুৱা সংগঠন আছে যোনবোৰ সংগঠনে এই গোটেই আমাৰ বিদ্যালয় শিক্ষা ব্যৱস্থাটো আমাৰ ভাল কৰিব চেষ্টা কৰে। এতিয়া কেন্দ্ৰীয় পৰ্যায়ত বিদ্যালয় শিক্ষাৰ বাবে আমাৰ নিয়ামক আমাৰ কি হয় যে সংবিধান অনুসৰি প্ৰাথমিক আমাৰ পৰ্যায়লৈকে শিশুৰ মৌলিক অধিকাৰ। প্ৰাথমিক শিক্ষাৰ বাবে তেওঁলোকৰ সদায় ৱাৰ্ড বিদ্যালয়লৈ প্ৰেৰণ কৰাটো অভিভাৱকসকলে মৌলিক কৰ্তব্য হিচাপে যোগ কৰা হৈ পৰে আৰু তাৰ লগত বিভিন্ন ধৰণৰ ব্যৱস্থাপনাৰ দ্বাৰা পৰিচালিত বিভিন্ন প্ৰকাৰৰ বিদ্যালয় ভাৰতত শিক্ষা প্ৰদান কৰে। তাৰ লগত চৰকাৰী বিদ্যালয়ৰ উপৰিও আমাৰ কেইবাখনো চৰকাৰী সাহায্যপূৰ্ণ আৰু বেচৰকাৰী বিদ্যালয়ও কাম কৰি আছে বুলি কয়। ঠিক তেনেকৈ ভাৰতীয় সংবিধানৰ অনুসৰি বিদ্যালয়খনে আমাক যিমানখিনি আমাৰ অলপজনক শক্ত হিচাপে আমাক খুলিব পাৰি, কেৱল এক দায়িত্ব নাশ কৰিব নোৱাৰা বুলিয়ে নহয়, কিন্তু সমাজৰ দ্বাৰা পৰিচালিত যাৰ অলপজনক চৰিত্ৰ আছে প্ৰতিখন বিদ্যালয়ৰ আমাৰ সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ পৰা কেন্দ্ৰীয় বা আমাৰ ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলৰ বৰ্ড আৰু আমাৰ যিমানখিনি আমাৰ প্ৰমাণপত্ৰ আছে NOC আছে, NOCৰ পৰা সংশ্লিষ্ট হ'ব লাগিব। এই দুটা মৌলিক প্ৰয়োজন আমি তাৰ লগতে আমাৰ বিদ্যালয়খনৰ সময়ে সময়ে কেন্দ্ৰীয় ৰাজ্যিক কৰ্তৃপক্ষৰ নিয়ম আৰু মানদণ্ডৰ দ্বাৰা আমাৰ পৰিচালিত হয়।
ঠিক তেনেকৈ শিক্ষাৰ মন্ত্ৰালয় থাকে পূৰ্বৰ আমাৰ মানৱ সম্পদৰ উন্নয়নৰ মন্ত্ৰালয় কেন্দ্ৰীয় চৰকাৰে সংবিধানত আমাৰ সন্নিৱিষ্ট পৰিকাঠামো আছে আৰু তাৰ লগত বহল নীতিৰ ভিতৰতে শিক্ষাৰ ক্ষেত্ৰত ইয়াৰ কাম আৰু দায়িত্ব পালন কৰে বুলি কয় এই উদ্দেশ্যৰ বাবে নীতি নথিপত্ৰ নিয়ম আৰু নিয়মাৱলী শিক্ষা মন্ত্ৰালয় আৰু অন্যান্য শিক্ষানুষ্ঠানত ধৰি সংসদৰ দ্বাৰা নিৰ্দিষ্ট আইনসমূহ গৃহীত কৰা হয় বুলি কয় ঠিক তেনেকৈ কয় যে মানৱ সম্পদৰ উন্নয়নৰ মন্ত্ৰালয় আমাক সৃষ্টি কৰা হৈছিলে ইয়াৰ মুখ্য উপাদান অৰ্থাৎ বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগে বিভিন্ন ধৰণৰ স্তৰৰ শিক্ষা যেনে প্ৰাথমিক বিদ্যালয় শিক্ষা মাধ্যমিক বিদ্যালয় শিক্ষা আৰু শিক্ষা প্ৰতিষ্ঠানৰ প্ৰশিক্ষণৰ প্ৰচেষ্টা কৰি আছে এতিয়া ভাৰতত প্ৰাক প্ৰাথমিক আৰু প্ৰাথমিক শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ বাবে কেন্দ্ৰীয় ৰাজ্য কেন্দ্ৰীয় অৰ্থাৎ অঞ্চলৰ পৰা বিভিন্ন আঁচনি পৰিচালনাও কৰে বুলি কয় ঠিক তেনেকৈ কয় যে আমাৰ যিমানখিনি আমাৰ মেয়া আছে আমাৰ প্ৰাথমিক পৰ্যায়ত আমাৰ সৰ্বশিক্ষাৰ অভিযান আৰু আমাৰ মধ্যাহ্ন ভোজনৰ কাৰ্যসূচী আছে তাৰে মাধ্যমিক পৰ্যায়ত আমি মডেল স্কুল স্থাপন কৰা বিদ্যালয়ত ICT ব্যৱহাৰ কৰা বিশেষ শিশুৰ বাবে অন্তৰ্ভুক্ত শিক্ষা ছোৱালীৰ ছাত্ৰাবাস আৰু যিমানখিনি আমি ভাৰতত কাৰ্যসূচী বিদ্যালয়ৰ শিক্ষা আৰু সাক্ষৰতা বিভাগৰ মুখ্য কাৰ্যসূচী হৈ আহিছে বুলি কয় ঠিক তেনেকৈ ৰাষ্ট্ৰীয় আমাৰ যিমানখিনি শৈক্ষিক গৱেষণা আছে তাৰ লগত প্ৰশিক্ষণ পৰিষদ আছে এইটো হৈছে NCERT অৰ্থাৎ নেশ্যনেল কাউন্সিল অফ এডুকেশ্যন ৰিচাৰ্চ এণ্ড ট্ৰেইনিং বুলি যাক কয় ঠিক তেনেকৈ ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণৰ লগতে আমি কওঁ যে আমাৰ যিমানখিনি 1968 চনত এক আমাৰ আছিলে সেই বস্তুখিনি আমি জানিব লাগিব আছে তো আমি যেতিয়া কওঁ যে আমাৰ মাজত এটা ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা প্ৰশিক্ষণ পৰিষদ 1968 চনত এক আমাৰ আছে সংগঠন হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল আৰু কাৰ্যসূচী আছিল শিক্ষাৰ এক উমৈহতীয়া প্ৰণালী ৰচনা আৰু সমৰ্থন কৰাত চৰিত্ৰত ৰাষ্ট্ৰীয় যি এক সময়ত সমগ্ৰ দেশৰ বিবিধ সংস্কৃতি প্ৰকাশত সহায় আৰু উৎসাহ আমাক কৰে ঠিক তেনেকৈ কয় যে NCERT আমাৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিদ্যালয় গুণগত মানৰ লগত আমাৰ গোটেইখিনি আমি কৰি দিম আৰু তাৰ লগত আমাৰ নীতি আৰু কাৰ্যসূচীৰ ওপৰতো সহায় আৰু পৰামৰ্শ দিয়ে NCERTৰ মুখ্য উদ্দেশ্যবোৰৰ ভিতৰত আছে গৱেষণা বিকাশ প্ৰশিক্ষণ সম্পদ আৰু আমাৰ প্ৰকাশন আৰু বিদ্যালয় লগতে আমাৰ শিক্ষা সম্পৰ্কীয় প্ৰসাৰ লগত কাৰ্যকলাপ NCERT আজমেৰ ভূপাল ভুৱনেশ্বৰ আৰু মাইচুৰত যোনখিনি আছে আমাৰ RI আঞ্চলিক শিক্ষা প্ৰতিষ্ঠানো আমাৰ জ্ঞাপন কৰিছে আৰু ইয়াতে মই লাষ্ট ক্লাছতো মই মেনশ্যন কৰি দিছিলোঁৱেই কিন্তু হ'লেও মই এবাৰ মোৰ সেইখন হৈছে আমাৰ RIE অৰ্থাৎ ৰিজনেল ইনষ্টিটিউট অফ এডুকেশ্যন শ্বিলং ঠিক আছে এইখন আমি যে বৰাপানী ৰোডটো আছে সেইফালেদি আমাৰ সোমাই যাব লাগে RIE শ্বিলং ঠিক আছে চ' ইয়াত আমি কি কি ডিগ্ৰী কোৰ্চ পাওঁ ইয়াতে আমি BEd পাওঁ ইয়াতে আমি MAd পঢ়িব পাৰোঁ আৰু ইয়াতে কিছুমান আমি ৰিচাৰ্চ কৰিব পাৰোঁ ঠিক আছে চ' সেইকাৰণে NCERTয়ে এই বস্তুটো আমাক উপস্থাপন কৰিছিলে কি RIE অৰ্থাৎ এইটো এটা সাব কম্পনেণ্ট হয় চ' হৈছে আমি এতিয়া ৰাষ্ট্ৰীয় শৈক্ষিক পৰিকল্পনাৰ লগত আমি যেতিয়া কওঁ কি যে আৰু প্ৰকাশন প্ৰতিষ্ঠান NIEP অৰ্থাৎ NIEPE নিপা বুলি যাক কয়
এতিয়া নেপাৰ হেডকোৱাৰ্টাৰ একচুৱেলি ক'ত আছে? দিল্লীত আছে, ঠিক আছে। চ' ৰাষ্ট্ৰীয় শৈক্ষিক পৰিকল্পনা বা আমাৰ যিমানখিনি আৰু প্ৰশাসনৰ লগত প্ৰতিষ্ঠা কৰি আগৰে ৰাষ্ট্ৰীয়তা শৈক্ষিক পৰিকল্পনা প্ৰশাসন বিশ্ববিদ্যালয় হিচাপে আমাৰ নামকৰণ কৰা হৈছিলে, যিবোৰে শৈক্ষিক পৰিকল্পনা প্ৰশাসনৰ সেৱাত সদায় নিয়োজিত সংস্থা, প্ৰতিষ্ঠান আৰু কৰ্মচাৰীসকলৰ মাজত এটা ক্ষমতাও নিৰ্মাণ কৰিব চেষ্টা কৰিছিলে। আৰু তাৰ লগতেই গৱেষণাৰ পেছাদাৰী সমৰ্থন সেৱাটো আগবঢ়াইছিলে। ঠিক তেনেকেই কয় যে আমাৰ যিমানখিনি আছে NIEP, তাৰ লগতেই আমাৰ কিছুমান আমাৰ 8টা বিভাগ আছে। প্ৰথমটো হৈছে শৈক্ষিক পৰিকল্পনা বিভাগ, শৈক্ষিক পৰিকল্পনা অৰ্থাৎ এডুকেশ্যনেল প্লেনিং। নেক্সটটো হৈছে শৈক্ষিক প্ৰশাসন বিভাগ, এডুকেশ্যনেল এডমিনিষ্ট্ৰেশ্যন। প্লেনিং হ'ল, এডমিনিষ্ট্ৰেশ্যন হ'ল। তাৰপিছত শৈক্ষিক বৃত্তি বিভাগ, এডুকেশ্যনেল প্ৰফেশ্যনেল বা অকুপেশ্যনেল ডিপাৰ্টমেণ্ট। শৈক্ষিক নীতি বিভাগ অৰ্থাৎ ৰুলছ, ডিপাৰ্টমেণ্ট স্কুল আৰু অনানুষ্ঠানিক শিক্ষা অৰ্থাৎ ইনফৰ্মেল এডুকেশ্যন এণ্ড ডিপাৰ্টমেণ্ট স্কুল। উচ্চ আৰু পেছাদাৰী শিক্ষা বিভাগ, হাই এণ্ড অকুপেশ্যনেল ডিপাৰ্টমেণ্ট, হায়াৰ। তাৰপিছত শৈক্ষিক ব্যৱস্থাপনা তথ্য প্ৰণালী বিভাগ অৰ্থাৎ ডাটা এণ্ড ইনফৰমেশ্যন ডিপাৰ্টমেণ্ট। শিক্ষাৰ প্ৰশিক্ষণ আৰু তাৰ লগত ক্ষমতা নিৰ্মাণ বিভাগ অৰ্থাৎ হিউমেন ৰিচোৰ্চ কেপাচিটি বিল্ডিং আমি কওঁ, ঠিক আছে। বিভাগ। তাৰপিছত এতিয়া ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদ, তাতে আমি কি লিখিম যে NCERT-য়ে আমাৰ পৰিষদ HCTE আমাৰ পৰিষদ বুলি কৈছে। কিয়? NCT পৰিষদ বুলি যে কৈছে, এইটো এক বিধিবদ্ধ সংস্থা হিচাপে সদায় প্ৰতিষ্ঠা কৰা হৈছিলে। তাৰ লগত 1993 চনৰ ৰাষ্ট্ৰীয় শিক্ষা পৰিষদ আইন নম্বৰ 73 দ্বাৰা NCERT-ৰ মুখ্য লক্ষ্য হৈছে সমগ্ৰ দেশত শিক্ষক শিক্ষাৰ ব্যৱহাৰ পৰিকল্পিত আৰু বিকাশপ্ৰাপ্ত কৰা। ই শিক্ষকৰ লগতে শিক্ষা ব্যৱসায়িক নিয়ম আৰু মানদণ্ডৰ নিমন্ত্ৰণ আৰু সঠিক তত্ত্বাৱধানৰ বাবে দায়বদ্ধ হয়। ই বিভিন্ন শিক্ষক শিক্ষা কাৰ্যসূচীৰ সামৰি লয়, যাৰ ভিতৰত আছে বিদ্যালয়ৰ প্ৰাথমিক, মাধ্যমিক আৰু জ্যেষ্ঠ মাধ্যমিক পৰ্যায়ত শিক্ষাদানৰ বাবে সজ্জিত কৰাৰ বাবে ব্যক্তিসকলৰ এটা গৱেষণা আৰু প্ৰশিক্ষণ বুলি কৈছে। ঠিক আছে। কেন্দ্ৰীয় শিক্ষা পৰিষদ অৰ্থাৎ KABE, এইটো হৈছে শিক্ষাৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ এক গুৰুত্বপূৰ্ণ পৰামৰ্শদাতা সংস্থা আৰু প্ৰথমবাৰৰ বাবে 1920 চনত প্ৰতিষ্ঠা কৰা হৈছিলে। 1935 চনৰ পুনৰ জীৱিত কৰা হৈছিলে আৰু তেতিয়াৰে পৰা আমাৰ আছে। আৰু আমাৰ যিকোনো শৈক্ষিক প্ৰশ্নৰ ওপৰত পৰামৰ্শ দিয়া
আৰু আমাৰ যিকোনো স্থানীয় চৰকাৰ ইয়াক প্ৰেৰণ কৰিব পাৰে বুলি কৈছে। এতিয়া KEBৰ আন এটা কাম হ'ল দেশত শৈক্ষিক বিকাশ সম্পৰ্কে তথ্য আৰু পৰামৰ্শ বিচাৰিব লাগে। অৱশ্যে KEBৰ পৰামৰ্শবোৰ কেৱল পৰামৰ্শদাতা আৰু চৰকাৰৰ ওপৰত বলপূৰ্বকভাৱে সক্ষম নহয় বুলি কয়। আৰু তাৰ লগতে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ অৰ্থাৎ CBSE হৈছে আমাৰ চেণ্ট্ৰেল ব'ৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন এক শীৰ্ষ ৰাষ্ট্ৰীয় সংস্থা হয়, যি শৈক্ষিক মানদণ্ড অৰ্থাৎ কোৱালিটি এডুকেশ্যন কোনো ধৰণৰ কম্প্ৰমাইজ নকৰে, যথেষ্ট পৰিমাণে উন্নত কৰে আৰু তাৰ লগত মাধ্যমিক শিক্ষাত আমাৰ উদ্যমান প্ৰৱৰ্তন কৰে বুলি কয়। ঠিক তেনেকেই কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা অনুমতি দিয়ে আৰু তাৰ লগত আমি সিমানখিনি কৰিবলৈ পাৰোঁ বুলি কৈছে। এতিয়া এইটো ৰাজহুৱা আৰু আমাৰ যিমানখিনি বেচৰকাৰী দুয়োখন বিদ্যালয়ৰ বাবে এটা শিক্ষা পৰিষদ বুলি কৈছে। আৰু আমি দেখা পাওঁ যে পদ্ধতিৰ সুসংস্কাৰ আৰু শিক্ষক আৰু তাৰ লগত আমাৰ যিমানখিনি আমাৰ এয়া আছে, দুয়োখন বিদ্যালয়ৰ বাবে শিক্ষা পৰিষদে CBSEৰ আচলতে মুখ্য আমাৰ গুৰুত্বনো কি হয় যে শিক্ষণৰ আমাৰ যিমানখিনি আমাৰ এয়া থাকে এইখিনি ব্যৱধান আৰু তাৰ লগত আমাৰ যিমানখিনি আমি চাওঁ যে আমাৰ এইখিনিতে হৈ যাব নেকি, কিন্তু আমি পিছতকৈ আমি চালে আমি গম পাওঁ যে আমাৰ নহয়। ঠিক আছে, ঠিক তেনেকৈ নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুলিং এতিয়া ইমান চনৰ নৱেম্বৰৰ মাহত ভাৰত চৰকাৰে আমাৰ এটা MSRD কি সংস্থা হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল, ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয়। তাৰ লগতে এটা NUSৰ মুখ্য উদ্দেশ্য আছিলে যে মুক্ত শিক্ষণ প্ৰণালী আৰু দূৰত্ব শিক্ষাৰ জৰিয়তে সমাজৰ সুবিধাবঞ্চিত শ্ৰেণীক শিক্ষা প্ৰদান কৰাটো। 2002 চনত MHRD যে নেশ্যনেল অপেন স্কুলৰ পৰা ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় প্ৰতিষ্ঠানলৈ সংশোধনৰ নাম সংশোধন কৰে আৰু তাৰ লগত ভাৰতীয় বিদ্যালয়ৰ প্ৰমাণপত্ৰ পৰীক্ষা পৰিশোধ কৰে। CISE দৰে ভাৰতৰ বিদ্যালয় শিক্ষা পৰিষদ দুটা পৰীক্ষা অনুষ্ঠিত কৰে। তাৰ লগত ভাৰতীয় মাধ্যমিক শিক্ষাৰ প্ৰমাণপত্ৰ আৰু IHC ভাৰতীয় বিদ্যালয়ৰ প্ৰমাণপত্ৰ। CISE 1956 চনত স্থাপন কৰা হৈছিলে। ই নতুন দিল্লীত অৱস্থিত। ই এক সৰ্বভাৰতীয় কিন্তু চৰকাৰী অনুমোদিত ব'ৰ্ড নহয়। CBSE আৰু CISE দুয়োটাৰ কম বেছি পৰিমাণে শিক্ষাৰ এক ইচ্ছুক অনুসৰণ কৰে, যদিও কিছুমান ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পাৰ্থক্য থাকিব পাৰে বুলি কৈছে। এটা সাধাৰণ বিশ্বাস হ'ল যে আমি কৰিব পাৰোঁ যে CISE পাঠ্যক্ৰম CBSE পাঠ্যক্ৰমৰ লগত অলপ কঠিন। CISE যে ব্যক্তিগত প্ৰাৰ্থী গ্ৰহণ নকৰে আৰু তেওঁলোকে কেৱল CISEৰ সৈতে সংযুক্ত কৰে বুলি কৈছে। ঠিক তেনেকৈ কয় যে আমি সদায় ইয়াৰ লগত আমি চাব পাৰোঁ। ঠিক আছে, তো সেইকাৰণে কৈছে যে
আমি সদায় পৰীক্ষাৰ লগত আমাৰ জড়িত যিমানখিনি আমাৰ মানদণ্ড আছে আমি সদায় পৰীক্ষাৰ মাধ্যমৰ হৈছে ইংৰাজী আৰু তাৰ লগত আমি সদায় ইয়াতে আমি একত্ৰিত কৰি পেলাই চাওঁ ঠিক আছে আৰু ভাৰতীয় ভাষাৰ কথাৰে আমি গম পাওঁ যে ইংৰাজী ভাৰত ভাষাৰ কাকতৰ বাহিৰে CBSE আৰু ইয়াৰ লগত আমি গম পাওঁ ঠিক আছে তো ভাৰতত সকলো ৰাজ্যৰ উচ্চ বিদ্যালয় শিক্ষাৰ লগতে তাৰ লগত আমি ৰাজ্যত উচ্চ বিদ্যালয় এটা আমি ভাৰতীয় ভাষাৰ ককতত তাৰ লগত আমাৰ সকলো ৰাজ্যৰ উচ্চ বিদ্যালয় শিক্ষাৰ বাবে আমাৰ ভাৰতত সকলো ৰাজ্যৰ উচ্চ বিদ্যালয়ৰ বাবে নিজা ৰাজ্যিক বোৰ্ড আছে ঠিক আছে আৰু তাৰ লগতেই আমাৰ ভাৰতীয় মাধ্যমিক শিক্ষাৰ প্ৰমাণপত্ৰ ICSE আৰু ভাৰতীয় বিদ্যালয়ৰ কিবা এটা আমাৰ ভাৰতীয় মাধ্যমিক শিক্ষাৰ প্ৰমাণপত্ৰ আৰু ভাৰতীয় বিদ্যালয়ৰ প্ৰমাণপত্ৰ শিক্ষাৰ ভাৰতীয় প্ৰমাণপত্ৰ ICSE পৰীক্ষা আৰু তাৰ লগত আমাৰ যিমান শ্ৰেণীৰ বাবে ভাৰতীয় বিদ্যালয়ৰ প্ৰমাণপত্ৰ আৰু আমি গম পাওঁ যে ইয়াৰ আমাৰ প্ৰমাণপত্ৰৰ লগতেই আমি আমাৰ ভাৰতীয় বিদ্যালয়ৰ যিমানখিনি আছে পৰীক্ষাৰ দ্বাৰা তাৰ লগত আমাৰ প্ৰচলিত এক পৰীক্ষা আমাৰ ইণ্ডিয়ান স্কুল চাৰ্টিফিকেট হৈছে দ্বাদশ শ্ৰেণীৰ বাবে ভাৰতীয় এটা আমাৰ বিদ্যালয়ৰ প্ৰমাণপত্ৰ পৰীক্ষা আৰু পৰিষদৰ দ্বাৰা পৰিচালিত এক পৰীক্ষা ইয়াক ইংৰাজী মাধ্যমৰ জৰিয়তে নতুন শিক্ষা নীতিৰ লগত পৰামৰ্শ অনুসৰি আমাৰ ইয়াক ইংৰাজী মাধ্যমৰ জৰিয়তে নতুন শিক্ষা নীতিৰ মতে আমি গম পাওঁ ঠিক তেনেকৈ ইয়াক ইংৰাজী মাধ্যমৰ জৰিয়তে নতুন শিক্ষা নীতিৰ পৰামৰ্শ অনুসৰি বুলি গোটেই বিদ্যালয়ত শিক্ষাৰ গাঁথনি আৰু ব্যৱস্থাপনা সাধাৰণভাৱে আমি পাঠ্যক্ৰম শিক্ষা আৰু পৰীক্ষা প্ৰদান কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে ঠিক তেনেকৈ ছুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত আন্তৰ্জাতিক আমাৰ যিমানখিনি আমাৰ সংগঠনৰ দ্বাৰা 1968 চনত প্ৰতিষ্ঠা কৰা আন্তৰ্জাতিক আমাৰ যিমানখিনি আছে তাৰ লগত সংগঠন কৰি IBA 126খন দেশৰ খনতকৈ অধিক বিদ্যালয় আমাৰ আমি গম পাওঁ ঠিক তেনেকৈ জেনেভাত অৱস্থিত আন্তৰ্জাতিক আমাৰ সংগঠনৰ দ্বাৰা 1968 চনত প্ৰতিষ্ঠা আন্তৰ্জাতিক সংগঠন আছে আৰু 126খন দেশৰ
কৈ অধিক বিদ্যালয়ৰ আন্তৰ্জাতিক শিক্ষাৰ কাৰ্যসূচী আগবঢ়ায় 1994 চনত আমাৰ যিমানখিনি আমাৰ এছ'চিয়েশ্যন আছে অফ ইণ্ডিয়ান ইউনিভাৰ্চিটিজ এক্ট আছে তাৰ লগত IBOৰ আমাৰ যিমানখিনি ছেক্ৰেটাৰী জেনেৰেল দ্বাৰা অংশগ্ৰহণ কৰা এখন সভাত ভাৰতৰ সকলো বিশ্ববিদ্যালয়ৰ প্ৰৱেশ কৰি অৰ্হতা হিচাপে IB ডিপ্ল'মা এক সংশোধিত স্বীকৃতি আৰু গ্ৰহণযোগ্যতা চুক্তি অনুমোদিত হয় ঠিক তেনেকৈ IBO হৈছে 1968 চনত পঞ্জীয়কৰণ এক অলাভজনক উপাৰ্জনকাৰী ছুইছ ফাউণ্ডেশ্যন আৰু তাৰ লগত সংগঠন কৰি পেলাই আমি উপাৰ্জনকাৰী ছুইছ ফাউণ্ডেশ্যনৰ সংগঠনত কাৰ্যকলাপবোৰ আমি ছুইছ কৰ্তৃপক্ষৰ দ্বাৰা অনুমোদিত এক্ট অফ ফাউণ্ডেশ্যনৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয় অধ্যয়নৰ 3টা মুখ্য কাৰ্যসূচী IBOৰ দ্বাৰা আগবঢ়োৱা হয় আৰু তাৰ লগতে আমাৰ প্ৰাথমিক কাৰ্যসূচীবিলাকো আমাৰ চোৱা হয় ঠিক তেনেকৈ আমি ক'ব পাৰোঁ যে আমাৰ ঠিক প্ৰাথমিক কাৰ্যসূচীবিলাকক আমাৰ যিমানখিনি আমাৰ এয়া আছে আমি সদায় মধ্যবৰ্ষৰ প্ৰগ্ৰেম বুলি লগত আমাৰ আমি ক'ব পাৰোঁ ঠিক তেনেকৈ আমি ক'ম যে আমাৰ ডিপ্ল'মা প্ৰগ্ৰেম তাৰ লগত ৰাজ্যিক পৰ্যায়ৰ ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু তাৰ লগত আমি দেখিবলৈ পাওঁ ঠিক সেইদৰে ৰাজ্যিক পৰ্যায়ৰ ৰাজ্যিক শৈক্ষিক গৱেষণাবিলাক আমি প্ৰশিক্ষণৰ পৰিষদৰ নিয়মক আমি যিহেতু ভাৰতৰ শিক্ষা আমাৰ সংবিধানৰ সমকালীন তালিকাৰ বিষয় শিক্ষা কেন্দ্ৰ ৰাজ্য কেন্দ্ৰীয় অঞ্চলৰ নিয়ন্ত্ৰণত আছে আৰু দুয়োজন দায়িত্ব ৰাষ্ট্ৰীয় পৰ্যায়ত কৰে আৰু বিদ্যালয় শিক্ষাত নিয়মকো আমি সংস্থা হিচাপে কাম কৰি আছে ঠিক তেনেকৈ কয় যে আমাৰ সম্পৰ্কীয় কাৰ্যকলাপৰ সমন্বয়বোৰৰ বাবে আমি সদায় কাম কৰি আহিছোঁ আৰু 1979 চনৰ 5 জানুৱাৰীত আমি এই SCERT আমি স্থাপনা আৰম্ভ কৰিছিলোঁ ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ আমাৰ যিমানখিনি আছে তাৰ পৰিষদৰ আমি ৰাজ্যখনৰ শিক্ষা লগত মন্ত্ৰী তাৰপিছত নীতি দৃষ্টিকোণ আৰু উদ্ভাৱন শৈক্ষিক প্ৰযুক্তি আৰু সাৰ্বজনীন প্ৰাথমিক শিক্ষা আৰু অনানুষ্ঠানিক শিক্ষা তাৰ লগতে আমি কওঁ যে ইয়াৰ মুখ্য কাম হৈছে প্ৰাক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক স্তৰলৈ সকলো শৈক্ষিক যিমানখিনি কাৰ্যসূচীৰ পৰিকল্পনা আছে তাৰ লগত ব্যৱস্থাপনা তাৰ লগত গৱেষণা প্ৰশিক্ষণ মূল্যাংকনৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ আৰু আমি যেতিয়া
SCERTৰ ভূমিকা আৰু তাৰ লগত কাৰ্যসমূহ বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত ইয়াৰ পৰা বিভিন্ন প্ৰকল্প ৰূপায়ণৰ বাবে NCERT, UNICEF, MHRD, UNESCO, বিশ্ব বেংক অন্যান্য সংস্থাৰ সৈতে সহযোগিতা কৰিছে আৰু বাৰ্ষিক কম পৰিকল্পনা প্ৰস্তুত কৰা হৈছে। এতিয়া সংশ্লিষ্ট ৰাষ্ট্ৰীয় ৰাজ্যিক পৰ্যায়ত সকলো সংস্থাৰ আমাৰ সৈতে SCERTৰ বিভিন্ন বিভাগৰ সৈতে সমন্বয় কৰা হয় আৰু তাৰ লগতে নিয়ন্ত্ৰণ আৰু তত্ত্বাৱধান ৰাজ্যখনৰ চৰকাৰী বিদ্যালয়সমূহৰ বাবে ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ আমাৰ পৰিকাঠামোৰ পোহৰত আমাৰ আহে আৰু বিকশিত কৰে। উদ্ভাৱনৰ জৰিয়তে বিদ্যাগত উৎসকৰৰ বাবে প্ৰচেষ্টা কৰা হৈছে আৰু ক্ষমতা নিৰ্মাণ কৰা হৈছে। ক্ষমতা নিৰ্মাণ মানে আমি ৰিচোৰ্চ, আমাৰ যোনটো জেনেৰেশ্যন বুলি কয় সেইটো হয়। আৰু তাৰ লগতে আমি কওঁ যে আমাৰ যিমানখিনি আমাৰ উদ্ভাৱনাৰ প্ৰডাক্টিভিটি বিভাগত উৎকৰ্ষতাৰ বাবে প্ৰচেষ্টা কৰা আৰু ক্ষমতা নিৰ্মাণ আয়োজন কৰা হৈছে ৰাজ্য কেন্দ্ৰীয় শাসিত কৰিতা অঞ্চলৰ সেৱা শিক্ষকসকলৰ বাবে মুখ কাৰ্যসূচী প্ৰদান কৰা হৈছে। বিদ্যালয়ৰ শিক্ষা বিভাগ অৰ্থাৎ SSA, RMSA, DIET আদিৰ সুযোগত ৰাজ্যৰ সেৱাত আমাৰ শিক্ষক প্ৰশিক্ষণৰ বাবে সংস্থা কৰিব পাৰি। ৰাজ্যখনত শিক্ষাৰ ফলাফলৰ ওপৰত শৈক্ষিক জৰীপ কৰা হৈছে। কাৰ্য গৱেষণাৰ মূল্যায়ন আছে। গৱেষণা প্ৰকল্পৰ বাবে বিদ্যালয়সমূহত বৃত্তি সাহায্য প্ৰদান কৰা হৈছে। অধ্যক্ষ, মুৰব্বী শিক্ষক, শিক্ষকৰ শিক্ষাবিদ আৰু অনন্য শিক্ষাৰ প্ৰশাসনৰ আমাৰ যিমানখিনি যেনে আমাৰ BRT আছে, CRT আছে প্ৰশিক্ষণ, তাৰ লগত প্ৰাথমিক শিক্ষক প্ৰশিক্ষণৰ বিদ্যালয়ৰ কাম-কাজ আমাৰ তদাৰক কৰা হৈছে আৰু তাৰ লগতে বিদ্যালয়ৰ যেনে আমাৰ নেতৃত্ব প্ৰশিক্ষণত নিয়ন্ত্ৰণ কৰি আমি মূল্যাংকন নিশ্চিত কৰিব পাৰোঁ বুলি কৈছে। ঠিক তেনেকেই বিশেষকৈ আমাৰ প্ৰয়োজনীয়তাবিলাক থকা শিশুৰ লগত আমি দেখিবলৈ পাওঁ। ঠিক আছে। চ' বিভিন্ন আমাৰ এয়া আছে আমাৰ শিক্ষণী সামগ্ৰী আছে, ডিজিটেল শিক্ষণ সম্পদ আছে আৰু প্ৰযুক্তিবিদ্যা আছে। সহায়ক বিকাশ কৰাৰ লগত ক্ষমতা বৃদ্ধিৰ বাবে ৰাষ্ট্ৰীয় আৰু আঞ্চলিক সংস্থাসমূহৰ আয়োজন কৰা বিভিন্ন কাৰ্যসূচী আমাৰ সমন্বয়ভাৱে সাধন কৰা হৈছে আৰু তাৰ লগতে শিক্ষক আৰু শিক্ষাবিদসকলৰ আমাৰ ডাটাবেছ বিকশিত কৰা হৈছে বুলি কৈছে। ঠিক তেনেকৈ শিক্ষকসকলৰ শৈক্ষিক সামৰ্থ্য আগবঢ়োৱাৰ বাবে প্ৰশিক্ষণ পেকেজ আৰু শিক্ষণৰ সামগ্ৰী বিকশিত কৰা হৈছে। বিভিন্ন স্তৰৰ শিক্ষক আৰু শিক্ষাৰ্থীসকলৰ বাবে আমাৰ চেমিনাৰ, কৰ্মশালা অৰ্থাৎ প্ৰদৰ্শনী আয়োজন কৰা হৈছে আৰু তাৰ লগতে আমাৰ বিদ্যালয়ৰ শিক্ষা আৰু আমাৰ সম্পৰ্কীয় বিষয়বোৰৰ ওপৰত কাৰ্য গৱেষণা নীতি আৰু অন্যান্য মূল্যাংকনমূলক অধ্যয়ন কৰা হৈছে বুলি কৈছে। প্ৰাথমিক আমাৰ যিমানখিনি শিক্ষা আছে তাৰ লগত জড়িত পাঠ্যক্ৰমত আমাৰ ডিপ্ল'মা সোমাই আছে আৰু ডিপ্ল'মাৰ লগত পৰিচালনা হৈ আছে আৰু তাৰ লগতেই আমাৰ চৰকাৰী আৰু ব্যক্তিগত প্ৰতিষ্ঠানসমূহবিলাকৰ বাবে আমাৰ নোডেল এজেঞ্চি যোনবিলাক থাকে সেই নোডেল এজেঞ্চিবিলাকে আমাক কি কৰিছে হিচাপে আমাক কাম কৰা হৈছে। ঠিক তেনেকৈ সকলো জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত ডায়েট সামগ্ৰী আৰু নিৰীক্ষণ শিক্ষাবিদ আৰু নিৰীক্ষণ বিষয়াসকলৰ লগত আমাৰ বিকাশৰ বাবে নথিপত্ৰ, চিঠিপত্ৰ এইখিনি আমাৰ আছে। ভাৰত চৰকাৰৰ প্ৰাপ্তবয়স্ক আৰু অনানুষ্ঠানিক শিক্ষা কাৰ্যসূচীত আমাৰ আছে
আৰু তাৰ লগত ৰূপায়ণ কৰা মূল্যায়নো আছে বুলি কৈছে ঠিক তেনেকৈ কয় যে আমি লাগিলে যিয়ে আমাৰ নহওক কিন্তু আমি সেই বস্তুখিনি আমি কৰোঁ ঠিক আছে তো আমাৰ মূল্যায়ন থাকে ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ড অৰ্থাৎ শৈক্ষিক প্ৰশাসনিক হিচাপে চলাব পাৰে ভাৰতত বিভিন্ন আমাৰ এয়া আছে নিয়মক সংস্থা স্থাপন কৰা হয় বিদ্যালয় শিক্ষা পৰীক্ষামূলক বিদ্যালয়ৰ বাবে গুৰুত্বপূৰ্ণ নিয়ামক সংস্থা কৰা হয় তাৰ লগত ই ৰাজ্যৰ ক্ষমতাৰ প্ৰতিনিধিৰ আৰু নিৰ্ধাৰিতৰ ভৌগোলিক সীমাৰ পোহৰত কাম কৰে এইটো ৰাজ্যখনৰ এটা বৈধ সংগঠন হয় এইটো আইন আৰু সাংবিধানিক ব্যৱস্থাৰ দ্বাৰা ক্ষমতাপ্ৰাপ্ত হয় ঠিক আছে ভাৰতত বহুতো ৰাজ্যত তেওঁলোকৰ শিক্ষা পৰিষদ আছে আমাৰ শিক্ষা ব্যৱস্থাৰ বিভিন্ন শিক্ষা পৰিষদ আছে আৰু তেওঁলোকৰ গাঁথনি আৰু কাৰ্যকলাপত সেইবোৰৰ পৃথক আছে দেশত প্ৰায় ৩৩টা বিভিন্ন শৈক্ষিক বোৰ্ড আছে যাৰ ভিতৰত আছে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ ভাৰতীয় বিদ্যালয়ৰ প্ৰমাণপত্ৰ আৰু তাৰ লগত পৰীক্ষা পৰিষদ আছে যি হৈছে ICCR আৰু ISC আৰু বিভিন্ন ৰাজ্যিক শৈক্ষিক বোৰ্ডৰ বাবে ছাত্ৰী আমাৰ ইয়াত হয় ঠিক আছে আন কিছুমান বোৰ্ড আছে যেনে আন্তৰ্জাতিক আমাৰ বেকুলিয়াৰ সংগঠন IBO বুলি যাক কয় আৰু দিল্লী চৰকাৰী বিদ্যালয় আছে দিল্লী ইউনিভাৰ্চিটি যোনখন চেন্ট্ৰেল ইউনিভাৰ্চিটি হয় তাৰ লগত আমাৰ দেশৰ তুলনামূলকভাৱে কম সংখ্যক বিদ্যালয়ৰ বিভিন্ন আমাৰ এয়া আছে আমাৰ কয় কেন্দ্ৰীয় তিব্বতীয় বিদ্যালয় প্ৰশাসন আদিৰ দৰে আন বিদ্যালয়ৰ বোৰ্ডৰো আমি সংযুক্ত আছে বুলি কয় তাৰ লগতে আমাৰ এইটো যে আন কিছুমান বোৰ্ড আছে যেনে আন্তৰ্জাতিকভাৱে বোৰ্ড দেশত জিলা খণ্ড আৰু স্তৰৰ নিয়ামকভাৱে আমি সংস্থাসমূহ NP 1986ৰ ওপৰত আধাৰিত কৰি জিলা পৰ্যায়ৰ সংস্থা ডায়েট জিলাখনত পেডাগজিকেল কাৰ্যকলাপৰ পৰিকল্পনা ৰূপায়ণ কৰাৰ লগত কাৰ্যকলাপৰ পৰিকল্পনা ৰূপায়ণৰ আৰু নিৰীক্ষণৰ বাবে প্ৰস্তুত কৰা হয় ঠিক তেনেকৈ প্ৰতিটো ডায়েট 7টা শৈক্ষিক শাখা থাকে ঠিক আছে মানে 7 আছে তাৰ মাজতে কম্পনেন্টস যেনেকৈ প্ৰাক সেৱা শিক্ষক শিক্ষা শাখা আছে যাক আমি PSTE কওঁ কৰ্ম অভিজ্ঞতা শাখা আছে অৰ্থাৎ ৱৰ্ক এক্সপিৰিয়েন্স ওকে এইটো আমি W আৰু তাৰ লগত জিলা সম্পদ ক'ত আছে এইটো আমি DRU তাৰ লগত আমাৰ মানে এইটো ডিষ্ট্ৰিক্ট ৰিসোৰ্স আমাৰ ইউনিট বুলি যাক কয় আৰু DW হৈছে আমাৰ মানে কৰ্মৰ লগত ৱৰ্ক অভিজ্ঞতা শাখা ৱৰ্ক এক্সপিৰিয়েন্স বুলি যাক কয় DRU সেৱা কাৰ্যসূচী ক্ষেত্ৰ আদান প্ৰদান আৰু উদ্ভাৱন সমন্বয় শাখা IFIC অৰ্থাৎ ৱেলফেয়াৰ সাৰ্ভিস অৰ্থাৎ আদান প্ৰদান কৰাৰ লগত আমাৰ পাঠ্যক্ৰম সামগ্ৰী বিকাশ আৰু মূল্যাঙ্কন শাখা অৰ্থাৎ CMDE পাঠ্যক্ৰম C stands for English আমি কি কওঁ কাৰিকুলাম M stands for material বিকাশ হৈছে D টো যোনটো ডেভেলপমেন্ট আৰু মূল্যাঙ্কন শাখা হৈছে E হৈছে ইভালুৱেশ্যন শৈক্ষিক প্ৰযুক্তি শাখা অৰ্থাৎ ET এডুকেশনাল টেকনলজি শাখা যাক কয় দেন পৰিকল্পনা আৰু ব্যৱস্থাপনা শাখা বুলি কয় যাক আমি PRUM বুলি কওঁ ঠিক আছে তো
ডায়েটৰ লগতে বিদ্যালয়ৰ ক্ষেত্ৰত ৰাজ্যিক নীতি নিয়মাৱলী উদ্যাপন কাৰ্যকৰী কৰাৰ বাবে ব্লক সম্পদ কেন্দ্ৰ আৰু ক্লাষ্টাৰ সম্পদ কেন্দ্ৰ স্থাপন কৰা হৈছে। এই সকলোবোৰ সংস্থাই বিদ্যালয় শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ বাবে আৰু সাৰ্বজনীন আমাৰ যিমান প্ৰাথমিক শিক্ষাৰ লক্ষ্য প্ৰাপ্তিৰ বাবে চেষ্টা কৰাৰ বাবে সদায় ইজনে সিজনৰ সৈতে সমন্বয়ভাৱে কাম কৰি আহিছে। ঠিক তেনেকৈ কয় যে আমি সদায় সমন্বয়ভাৱে কৰিব লাগে। এটা কিছুমান স্কিমছ আছে, ইনষ্টিটিউশ্যনছ আছে ফৰ স্কুল এডুকেশ্যন, যেনেকৈ প্ৰথমটো হৈছে অপাৰেশ্যন ব্লেকবৰ্ড আঁচনি, অৰ্থাৎ অপাৰেশ্যন ব্লেকবৰ্ড আঁচনি যিটো OBS। এতিয়া আমি অপাৰেশ্যন ব্লেকবৰ্ড আঁচনিখন আচলতে 1987 চনত আৰম্ভ কৰা হৈছিলে। ইয়াৰ মুখ্য উদ্দেশ্য আছিলে অধিক শিক্ষক মানে বহুত টিচাৰ্ছ কোঠা ক্লাছৰুম লাগিব আৰু শিক্ষণৰ সঁজুলি অৰ্থাৎ টিচিং এইডছ লাগিব, সেইখিনি আমি এনহান্স কৰা আৰু তাৰ লগতে বিদ্যালয়বোৰত আমি আন্তঃগাঁথনি সুবিধাবিলাক আমি উন্নত কৰা। আন্তঃগাঁথনি সুবিধা হোৱা তাৰ আন্তঃগাঁথনি মানে কি, যাক আমি ইনফ্ৰাষ্ট্ৰাকচাৰেল ফেচিলিটিছবিলাক কওঁ, যেনেকৈ এটা ক্লাছত নিয়ম অনুসৰি কি হ'ব লাগে, ডেস্ক বেঞ্চ থাকিব লাগিব, টিচাৰ্ছ থাকিব লাগিব, ষ্টুডেণ্টছ থাকিব লাগিব, সেইখিনিতো হৈছে ৰিচোৰ্চ মেটেৰিয়েল। কিন্তু আমাৰ বাকী যেনেকৈ আমাৰ লাইট লাগিব, ইলেক্ট্ৰিচিটি সুবিধা লাগিব, দিজ আৰ দ্য ইনফ্ৰাষ্ট্ৰাকচাৰ থিংছ, ঠিক আছে। চ' OB অৰ্থাৎ অপাৰেশ্যন ব্লেকবৰ্ড আঁচনিয়ে সদায় প্ৰাথমিক শিক্ষাৰ পৰিমাণগত গুণ আৰু তাৰ লগত গুণগত যিমানবোৰ আমাৰ দুয়োটা আমাৰ সদায় উন্নতি আনিব বিচাৰে, ঠিক আছে। আৰু সেই তাৰ লগতে আমি দেখোঁ যে আমাৰ আঁচনিখনে পৰিকল্পনা কৰিছে আৰু যুক্তিসংগতভাৱে ডাঙৰ কোঠা যিবোৰ সকলো বতৰতে আমি ব্যৱহাৰযোগ্য বুলি কয়। ঠিক তেনেকৈ II অৰ্থাৎ একক শিক্ষক প্ৰাথমিক বিদ্যালয়ৰ অতিৰিক্ত শিক্ষক অৰ্থাৎ প্ৰয়োজনীয় পুতলা আৰু খেলনা সামগ্ৰী, চতুৰ্থ ব্লেকবৰ্ড, চাৰ্ট, অন্যান্য শিক্ষাৰ সামগ্ৰী। আৰু তাৰ লগতেই আমি দেখোঁ যে জিলা প্ৰাথমিক বিদ্যালয় কাৰ্যসূচী অৰ্থাৎ DPIEP প্ৰাথমিক শিক্ষা ব্যৱহাৰ আমি পুনৰ জীৱিত কৰিবলৈ আৰু প্ৰাথমিক শিক্ষাৰ আমি যিমানখিনি শিক্ষা আমাৰ যিমানখিনি সাৰ্বজনীনভাৱে উদ্দেশ্য প্ৰাপ্ত কৰিবৰ কাৰণে আমি কি কৰিব লাগে, আমি DPEP আৰম্ভ কৰা হৈছিলে। ইয়াৰ উদ্দেশ্য আছিল যে সকলো শিশুৰ বাবে আনুষ্ঠানিকভাৱে অনানুষ্ঠানিক শাখাৰ দ্বাৰা প্ৰাথমিক আমি কি কৰিব লাগিব, আমি শিক্ষা প্ৰাপ্ত কৰাৰ আমাৰ যিমানখিনি সঁজুলি আছে সেইখিনি আমি চাব লাগিব আৰু নামভৰ্তিটো আমি চাব লাগিব। ঠিক তেনেকৈ জিলাক তাৰ লগত পৰিকল্পনাৰ একক হিচাপে লৈ এক ক্ষেত্ৰত নিৰ্দিষ্ট পদ্ধতি আৰু গ্ৰহণ কৰিছিলে। এইটোৱে স্থানীয় পৰিস্থিতিত প্ৰতি সংবেদনশীলতা বজাই ৰাখি আৰু এনেদৰে সম্প্ৰদায় কৰি গোটেইখিনি আমাৰ অংশগ্ৰহণ নিশ্চিত কৰা সহায় কৰিছিলে। ই সদায় প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত পৰিকল্পনা, ব্যৱস্থাপনা আৰু পেছাদাৰীৰ সমৰ্থন বাবে ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু জিলা প্ৰতিষ্ঠান আৰু সংগঠনৰ ক্ষমতা শক্তিশালী অনুযায়ী কৰিব বিচাৰে। আৰু এই গোটেই প্ৰকল্পটোৱে নামভৰ্তি বৃদ্ধি আমাৰ হ্ৰাস কৰে আৰু শ্ৰেণীকোঠাৰ আমাৰ যিমানবিলাক লেনদেনত সদায় উন্নত কৰাত এটা যথেষ্ট প্ৰভাৱ পেলায়। ঠিক তেনেকেই আমাৰ পেলাইছে আৰু এই লগতে আমাৰ জিলা শিক্ষা প্ৰশিক্ষণৰ আমাৰ এনেকৈ আমাৰ অন্ত পৰিছে। তো আমি যোনটো পঢ়িম আমাৰ মানদণ্ড উন্নতি, মানৱ সম্পদ, আচলতে এইখিনি বস্তু আৰু ৰিপিট কৰিব লাগিছিলে। কিন্তু অতিৰিক্ত শিক্ষকৰ লগত যদি SSCৰ লক্ষ্য হৈছে মানৱ সম্পদ শক্তিশালী, তেনেহ'লে আমি কিছুমান বিদ্যালয়ত কি কৰিব পাৰোঁ, কি যে অতিৰিক্ত শিক্ষক প্ৰদান কৰিব পাৰোঁ। আৰু তাৰ লগতে আমি সদায় ক্ষমতা নিৰ্মাণ, যাক আমি একচুৱেলি মেন পাৱাৰ ৰিচোৰ্চ এল'কেশ্যন বুলি কওঁ, তাৰ লগত লক্ষ্য হৈছে যে যিকোনো অনুষদ বিকাশ কৰি আমাৰ কাৰ্যসূচীৰ জৰিয়তে আমি সেই বস্তুখিনি গোটেই শিক্ষকৰ ক্ষমতা
অৰ্থাৎ আৰু নিৰ্মাণ মানে যাক আমি ফৰ্মেশ্যন বুলি কওঁ আৰু তাৰ লগত আমি CLM আৰু TLM অৰ্থাৎ যোনখিনি টিচিং লাৰ্নিং যোনখিনি মেটেৰিয়েলছ আছে সেইখিনি একলগ কৰি তাৰ লগত আমি এটা প্ৰপাৰ লেসন প্লানৰ লগত আমি অনুদান কৰিব লাগে আৰু এই গোটেইখিনি সমৰ্থন ব্যৱস্থাতে আমি একেলগে আমি ইয়াৰ লগত একেলগে এই গাঁথনিত আমি নিৰ্মাণ কৰিব পাৰোঁ। থ্যাংক ইউ।